কইনানী হ'লে হাঁহি দিব লাগে কইনানী হাই বুলি কৈ দিয়া আকৌ এই আৰু এবছৰ পিছতে বহুত শকত হৈ যাব আৰু বিয়া সোমাইছেতো তাতে সৰু গিফ্ট এটা লৈ আমি ওলালোঁ বিয়া খাবলৈ আজি কাবেৰী বাইদেউ বিয়া তো এয়া আমি ইউনিভাৰ্চিটিৰ ওচৰ পাইছোঁহি লগত বিজয় আছে বিজয় স্কুটি চলাই আছে হয় এতিয়া গৈ আছোঁ বিয়াখন খাবলৈ তো বৰ বিশেষ ডাঙৰকৈ হয়তো পতা নাই বুলি শুনিছোঁ কিন্তু হ'লেও মানে নিমন্ত্ৰণ ঘৰবিলাকক দিছিলে চিনাকিবিলাকক তো মই ৰুমতে আছিলোঁ যেতিয়া মোৰ ৰুমৰ পৰা বৰ বেছি দূৰ নহয় ব'লা চিধা ব'লা এয়া ইউনিভাৰ্চিটি তো আমি গৈ আছোঁ এতিয়া গদাপানী ইউনিভাৰ্চিটি নিয়াৰ বাই হয় পাৰ হৈ কিনে আমি পাম গদাপানী তাতে গৈ আকৌ দেখাম কেনেকৈ বিয়াখন হৈছে কেনেকুৱা ডেক'ৰেশ্যন কি কি খাম কি কি নাখাম বিয়া বুলি ক'লে খোৱা বোৱা থাকেই লগত প্ৰেজেণ্টটো দিব লাগিব কইনাজনীকো দেখাম বলক আমি বিয়া ঘৰতে লগ পাওঁ চ' হে গাইজ ইয়াত দেখিলে মই বিয়া ঘৰ পাই গ'লো ধুনীয়াকৈ তো মানে কি হ'ল আজি কাবেৰী বাইদেউ বিয়া আহোঁতে ক'লোৱে গিফ্ট চিফ্ট ল'লোঁ এইফালে বিজয় ৰখি আছে ইয়াত সোমাম আৰু মানে সোমালোঁ ভিতৰত হ'লেও বাহিৰত ভিডিঅ'টো ধুনীয়াকৈ কৰি লওঁ বুলি বাহিৰলৈ ওলাই আহিলোঁ ধুনীয়াকৈ মানে কি ধুনীয়া ডেক'ৰেশ্যন মাইণ্ড ব্ল'য়িং তাতে মানে কি হ'ল বিয়া ঘৰ লাহেকৈ উদুলি মুদুলি হ'ব দৰা আহিব ধুনীয়া ধুনীয়া ছোৱালীবিলাক একদম ভিতৰত আছে সেইফালে তো এনেই মাঘ মাহত বিয়া বুলি ক'লে অলপ কিবা এটা লাগে অলপ হয়নে নহয় কিন্তু একচুৱেলি মানে মাঘতে বিয়া আজি ডেটটোত মানে বহুত বিয়া হৈ আছে মই এইফালে আহোঁতে আৰু 2-3খন বিয়া মই দেখিছোঁ আৰু মোৰ আজি লগৰজনীও বিয়া আছে তো এতিয়া অলপ ইয়াত সোমাই কিনে ইয়াত দেখা এটা কৰি কিনে আকৌ ইয়াৰ পৰা গৈ কিনে আকৌ মই বেলেগ এখন বিয়ালৈও যাব লাগিব আজি 2খন বিয়া তাইও যাব এগৰাকী বাই হয় সেইজনী একেবাৰে খাচ লগৰ একেলগে পঢ়িছিলোঁ তো তাইও বিয়া তাই যাব তিনিচুকীয়া তাই মোৰ লগৰজনী যাব তোমাৰ হেৰি হ'লে এইটো কি বুলি কয় শিৱসাগৰ তো এতিয়া দেখাম আপোনালোকক কইনাজনী দেখাম ধুনীয়াকৈ মেকআপ কৰি আছে বোলে বাহিৰলৈ ওলাই অহা নাই দেখাম বাইকক ধুনীয়াকৈ তো চাই থাকক ভিডিঅ'টো আজি পূৰা জমনি হ'ব গৈ আছে এয়া কইনা ভায়েক কি ধুনীয়া কথা পাতি আছে পূৰা ধুনীয়াকৈ কইনাজনী ধুনীয়াকৈ ওলাই আহিলে কি ধুনীয়া লাগিছে কইনাজনী হ'লে হাঁহি দিব লাগে এজনী বাই কাবেৰী বাই দেই বৰ ধুনীয়া লাগিছে আজি বাইদেউজনী গিফ্টটো দি লওঁ ধুনীয়াকৈ এইটো এই চুকত থকাটো কইনা ভাইকটো দেই পুৰা পিছফালে দেখিছে পুৰা প্ৰগ্ৰেম চলি আছে তো ধামাকা তই কি আজি কুকুৰটো ধৰিবলৈ সময় পাইছ নেকি ইয়াৰ নামটো কি যে কি ব্ৰাউনি অলপ ব্ৰাউন কাৰণে নেকি এই ব্ৰাউনি চকুটো চাওক চকুটো কেনেকুৱা এনেকুৱা এটা মৌ পুহিম বুলি ভাবোঁ কিন্তু বহুত খুৱাব লাগে সেইকাৰণে মই নোপোহোঁ নাই এয়া এইবাৰ খুৰি হে অঁ উঠালোঁ চব উঠাই দিলোঁ কি ধুনীয়া একদম ফটো চটো মৰা কাম চলি আছে এইবাৰ ভাত কোনফালে খাবলৈ সেইফালে যাওঁ ব'লা গৈ আহোঁ মই আহিছোঁ ভাত কেইটামান যিটো মানে পাৰ্টি আৰু ভাত খাব গৈ আছোঁ বনি আছে পুৰা পিছফাল সুন্দৰকৈ বিজয় আৰু মই বহি ল'বলৈ আহি ল'লোঁ ধুনীয়াকৈ ভাতৰ থালিত আহি গ'ল প্ৰায়বিলাক বস্তু খোৱা ষ্টাৰ্ট কৰিম এয়া কি মাংস হয় ব্ৰইলাৰ আহি গ'ল লগত ইয়াত যিহেতু টাউনীয়া ন প্ৰায়বিলাক চিট খালী আছে আমাৰ গাঁৱত হোৱা হ'লে এতিয়া পূৰা ফুল হৈ থাকিলে হ'লে টাউনত আহিছে গৈছে পাতল হৈ আছে খানা খোৱা ঘৰ তো যি কি নহওক নাই বিজয় আপুনি কৈ দিয়া আৰু খাই আছোঁ ন কইনা বাইক ন বাই কইনা বাইক আজি ততে নাই বিৰাট ধুনীয়া লাগিছে কিন্তু তোমাৰ চাগে খাই আমি ওলাই আহিলোঁ দুইটাই চালিয়া এইবাৰ আমি ছেকেণ্ড বিয়া আছে মোৰ লগৰ তালৈ যাম কিন্তু বিজয় নাচায় বিজয় ৰুমত থাকি যাব মই নিজৰ স্কুটি ল'ম নিজৰ স্কুটি লৈ যামগৈ আৰু
ছেকেণ্ড বিয়া কাৰ হয় কইনাজনী আকৌ ছেকেণ্ড বিয়া কইনাজনী আকৌ আপোনালোকক দেখাম যাওঁতে অলপ টাইম লাগিব ভাল লাগিছে হে আজি বিয়াৰ পাৰ্টিটো ভাল হৈছে এটা কৈছোঁ মাঘৰ মাহত বিয়া বুলি ক'লে অলপ বেলেগ এটা লাগে ন সেইটোৱে কিন্তু মাঘৰ মাহতো বিয়া হয় দেখিলি হয় নাই কচোন তো মাঘৰ মাহত বিয়া খায়ো খুব মজা লাগে এইটো মাঘটো মতা মাহ বুলি কয় হ'লেও কিন্তু হ'লেও আৰু জ্যোতিষীয়ে বিয়া ডেট দি দিছে এদিন বিয়া পাত পাতে আজি দ্বিতীয়খন বিয়াত যাবৰ কাৰণে আকৌ ৰেডি এবাৰ ই নাযায় এবাৰ বিজয় নাযায় এবাৰ আকৌ এইটো পেকেটিং কৰি লওঁ আগৰ খোৱা দোকানখনত গৈ কিনে আকৌ ছেকেণ্ডখন বিয়া খাবৰ কাৰণে লগৰজনী ঘৰত গৈ যাম লগৰজনী বিয়া খাবৰ কাৰণে যাম লগত তাত থাকিব পিংকু থাকিব দীপাঞ্জল আহি আছে তো সিহঁতকো আপোনালোকে দেখিব এতিয়া হেলমেট চেলমেট লগাই ল'লোঁ স্কুটি ৰেডি চলো লেটছ গো যাবলৈ সাজু চাহ খাইছা চাওঁ অকণমান গোটেইখিনি লৈ ল'লা ঠিক আছে চ' আহি গ'লোঁ ছেকেণ্ড টাইম কল্যাণী লগৰজনীক কৈছিলোঁ যে আপোনালোকে এইখন বিয়া খাই এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে আকৌ এইখন বিয়া খাবলৈ আহি গ'লোঁ তো এয়া কইনাজনী কি ধুনীয়াকৈ ওলাই আছে কইনাজনী হাই বুলি কৈ দিয়া আকৌ এই আৰু এবছৰ পিছতে বহুত শকত হৈ যাব আৰু বিয়া সোমাইছেতো তাতে গৌৰীসাগৰ এইটো দীপাঞ্জল পিংকু